হত্যাকাণ্ডৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে আমচুৰ তৰফৰ পৰা বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু চিকিৎসালয় চৌহদতে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৱে। কিয় আমচুৰ এই প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে আমচু। মইৰাবাৰী চিকিৎসালয়ত বিশাল প্ৰতিবাদেৰে আমচুৰ ধৰ্মঘট অনুষ্ঠান। চিকিৎসকৰ দালাল ৰাজ, গৰ্ভৱতী মহিলাৰ পৰা ধন লোৱা কাৰ্যৰ বিৰুদ্ধে সৰব হৈছে আমচু। চিকিৎসালয়খনত টৰ্চৰ পোহৰত শিশুক চেলাইন দিয়াৰ অভিযোগ। আগন্তুক দিনত চিকিৎসা ব্যৱস্থা উন্নত নহ'লে আমচুৱে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে। মইৰাবাৰী চিকিৎসালয়ত বিশাল প্ৰতিবাদেৰে আমচুৰ ধৰ্মঘট। চিকিৎসকৰ দালাল ৰাজ, গৰ্ভৱতী মহিলাৰ পৰা ধন সংগ্ৰহৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে আমচু। আৰু আমচু নেতৃত্বৰ তৰফৰ পৰা কোৱা হৈছে আগন্তুক দিনত স্বাস্থ্যখণ্ডৰ উন্নত নহ'লে বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এই আমচুৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মইৰাবাৰী চিকিৎসালয়ত বিশাল প্ৰতিবাদেৰে আমচুৰ ধৰ্মঘট অনুষ্ঠান। এটা ডাঙৰ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। চিকিৎসকৰ দালাল ৰাজ, গৰ্ভৱতী মহিলাৰ পৰা ধন সংগ্ৰহৰ বিৰুদ্ধে গৰজি উঠিছে আমচু। আৰু এই মুহূৰ্তত আমি প্ৰতিবাদৰ মাজলৈ যাব বিচাৰিছোঁ। চিকিৎসালয়ৰ সন্মুখত কৰিব ওলাইছো। আব্দুল সালাম আব্দুল সালাম অক্সিজেন বাসাগুলি বন্ধ করো, অক্সিজেন বাসাগুলো বন্ধ করো, অক্সিজেন বাসাগুলো বন্ধ করো, অক্সিজেন বাসাগুলো বন্ধ করো। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমচুৰ তৰফৰ পৰা। মইৰাবাৰী চিকিৎসালয়তে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৱে। ধৰ্মঘট অনুষ্ঠান পাতিছে আমচুৱে। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য আহি পৰিছে। এই মুহূৰ্তত মন্তব্য শুনাৰ চেষ্টা কৰিম। সমতুল্য দুৰ্নীতি, কাৰণ বিগত দিনত আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি আমচুৱে এই হস্পিটেলৰ বিৰুদ্ধে অভিযোগ দি আহিছিলোঁ, কাৰণ এই অভিযোগখিনি আমাৰ দৃষ্টিগোচৰ হৈছিলে। বিভিন্ন ভুক্তভোগী আমাক অভিযোগ দিছিলে, আমি স্বচক্ষেও দেখিছিলোঁ। কিন্তু আমি সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগখিনি দিয়াৰ পিছতো কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষই আজিলৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই হস্পিটেলৰ বিৰুদ্ধে। ইয়াত আমাৰ আমচুৰ সন্দেহ হৈছে এই হস্পিটেলৰ যি দুৰ্নীতিৰ ৰাজ, লুণ্ঠন ৰাজ চলি আছে, সেই তাৰ সৰবাক তাৰ পৰা কিছু অংশই কি ঊৰ্ধ্বতম কৰ্তৃপক্ষই পায় নেকি? যদি নাপায় তেওঁলোকে কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰে? আজি হস্পিটেলত আজি পৃথিৱীখন যিমানে আগুৱাই গৈ আছে, কিন্তু মইৰাবাৰী হস্পিটেলখন সিমানে পিছলৈ গৈ আছে। আজি পৃথিৱীখন ৰঙীন হ'বলৈ গৈ আছে, কিন্তু মইৰাবাৰীৰ হস্পিটেলত আহিলে ৰাতি আপোনাৰ আন্ধাৰৰ বাহিৰে একো দেখা নাপায়, কাৰণ বিদ্যুৎ গুচি যোৱাৰ পিছত যদিও জেনেৰেটৰৰ তেল চৰকাৰে দিয়ে, জেনেৰেটৰ আছে নিশ্চয় চৰকাৰে তেল দিয়ে, কিন্তু সেই জেনেৰেটৰৰ তেল কিন্তু জেনেৰেটৰত নোসোমায়, কোনোবা ব্যক্তিৰ পকেটত সোমায় জেনেৰেটৰৰ তেলৰ পইচা। আজি ৰোগীসকলৰ খাদ্যৰ বস্তু হস্পিটেলত আহি আমি জনামতে কিন্তু ৰোগীসকলক কোনো ধৰণৰ খাদ্যৰ ব্যৱস্থা ইয়াত কৰা নহয়। প্ৰত্যেকজন পেচেণ্টে 10 টকাকৈ ফিজ দিব লাগে। মোৰ এটা সন্দেহ, সেই তেওঁলোকে 10 টকাৰ ঔষধো কিন্তু হস্পিটেলৰ পৰা নাপায়, কাৰণ তেওঁলোকে যাৱতীয় ঔষধ পাতি হস্পিটেলৰ ওচৰত থকা ফাৰ্মাচীৰ পৰা কিনিব লাগে। তেওঁলোকে প্ৰেছক্ৰিপশ্যন কৰে, হয়তো আৰু ইমাৰ্জেঞ্চি কোনোবা যদি পেচেণ্ট আহে হস্পিটেলৰ ডক্টৰে ডাইৰেক্ট হাত দাঙি দিয়ে, আমাৰ ইয়াত নহ'ব, আপোনালোকে নগাঁও লৈ যাওক, গুৱাহাটী লৈ যাওক। গতিকে ইয়াৰ দুৰ্নীতি। তেওঁলোকে লিখা পঢ়া ডক্টৰে যে পঢ়িছে, তেওঁলোকে কেনেকৈ লিখা পঢ়া কৰিছে? এটা সাধাৰণ যদি কাৰোবাৰ কটা চিঙা হয়, সেইটোৰ কাৰণে কিন্তু তেওঁলোকে নগাঁও পঠিয়াই দিয়ে। কাৰোবাৰ পেটৰ যদি কিবা অসুখ হয়, নগাঁও পঠিয়াই দিয়ে। গতিকে তেওঁলোকে ইয়াত কি গুড়াৰ গাহ কাটিব বহি থাকে নেকি ডক্টৰসকল? গতিকে আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ এনে ডক্টৰক। গতিকে যিসকল ইয়াত বহি থাকি লুণ্ঠন ৰাজ চলাই আছে, এই লুণ্ঠনৰ সম্ৰাট
আজি মই এই হস্পিটেলখনত ভাৰপ্ৰাপ্ত বিষয়া ডক্টৰ আব্দুল সালাম ডাঙৰীয়াক মই অতি শীঘ্ৰে এই হস্পিটেলৰ পৰা বদলীকৰণৰ দাবী উত্থাপন কৰিছোঁ আৰু যদি নকৰে আমি কিন্তু আমচুৱে এনেকৈ হাত সাবটি বহি নাথাকোঁ পৰৱৰ্তী সময়ত আমি ইয়াতকৈ ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰিব বৃহত্তৰ মুৰাবাৰী অঞ্চলৰ ৰাইজক লৈ এই হস্পিটেলত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আমি আমচুৱে মুৰাবাৰী আঞ্চলিক আমচুৰ উদ্যোগত মৰিগাঁও জিলা আমচুৰ সহযোগত মোৰ লগত ছাত্ৰ মুক্তিৰ নেতাও আছে তেওঁলোকৰ সহযোগত সংগ্ৰাম পৰিষদৰ নেতা আছে আমি আজি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ 21 দফীয়া দাবীৰে আৰু ইয়াত এখন স্মাৰক পত্ৰ ৰেডি কৰিছোঁ এই স্মাৰক পত্ৰ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াত আৰু আমাৰ মৰিগাঁৱৰ তেওঁ অভিভাৱক মন্ত্ৰী তেওঁলৈ প্ৰেৰণ কৰিম আৰু পৰৱৰ্তীত আমি আমচুৱে চাম তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰে স্থানীয় বিধায়কৰ ভূমিকা স্থানীয় বিধায়ক মই জনামতে স্থানীয় বিধায়ক এইখন হস্পিটেলৰ যি কমিটি আছে কমিটিৰ তেওঁ অন্তৰ্ভুক্ত লোক হয় গতিকে স্থানীয় বিধায়কেও ইয়াৰ পৰা কিবা টকা পায় নেকি মোৰ এটা সন্দেহ গতিকে এই বিধায়কজনক এই ক্ষেত্ৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে এই বিধায়কৰ যদি ইয়াৰ পৰা পইচা হৈছে তেওঁৰো মানে উচিত তদন্ত হৈ উচিত বিচাৰ হ'ব লাগে আজি হস্পিটেলত লুণ্ঠন দাস দালাল দাস কোনে চলাই আছে আজি মুৰাবাৰী সৰ্বজন ব্যাধিত সকলোৱে জানে কিন্তু কোনো মুৰাবাৰী ৰাইজে মুখ নোখোলে কোনোবা যদি মুখ খোলে এই ডক্টৰে